বছৰটোত আমি কেইবাটাও ভাৰত চৰকাৰৰ পৰা খুব ইম্পৰ্টেণ্ট আৰু অসমৰ আৰু উত্তৰ পূৰ্বৰ অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰজেক্টৰ আমি অনুমোদন পাওঁ। ইয়াৰ ভিতৰত গুৱাহাটী ৰিং ৰোড, আপোনালোকে জানে যে ই গোটেই গুৱাহাটী মহানগৰখনক আউটাৰ ৰিং ৰোড হিচাপে বান্ধিব আৰু ইয়াত কুৰুৱা নাৰেংগী দলংখনো সমাৱেশী হৈ আছে। এই প্ৰজেক্টটোত আমি 5,729 কোটি টকা উইথ লেণ্ড একুইজিশ্যন 7,000 কোটি টকা ভাৰত চৰকাৰ আৰু অসম চৰকাৰে ব্যয় কৰিব। কাজিৰঙাৰ এলিভেটেড কৰিডৰ ই 6,957 কোটি টকা ই আমাৰ ভাৰত চৰকাৰে ব্যয় কৰিব। শিলচৰ শ্বিলং গুৱাহাটী হাই স্পীড কৰিডৰ, এই কৰিডৰটোৰ আধাৰশিলা প্ৰধানমন্ত্ৰী মহোদয়ে অসমত মাৰ্চ মাহত তেখেত আহিব আৰু এই প্ৰজেক্টটোৰ আধাৰশিলা স্থাপন কৰিব আৰু ই এটা সম্পূৰ্ণ গেম চেঞ্জিং ৰাস্তা, কাৰণ ই শিলচৰ আৰু গুৱাহাটীৰ মাজত ডিষ্টেঞ্চ 4.5 hours to 5 hoursত সীমিত কৰি দিব। আৰু এই প্ৰজেক্টটো এতিয়ালৈকে ভাৰত চৰকাৰে অসমত গ্ৰহণ কৰা নেশ্যনেল হাইৱেৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ প্ৰজেক্ট 22,864 কোটি টকা খৰচ হ'ব। আজি আমি আপোনালোকক বিশেষভাৱে যোৱা পৰহি দিনা কেবিনেট কমিটি অফ ইকনমিক এফেয়াৰ্ছে ব্ৰহ্মপুত্ৰৰ ওপৰত টুৱাইন টিউব আণ্ডাৰ ৱাটাৰ ৰোড ৰেল টানেল, যিটো নুমলীগড় আৰু গহপুৰক সংযোজিত কৰিব, এই প্ৰজেক্টটোৰ বিষয়ে আমি আপোনালোকক ডিটেইলছ ক'বৰ কাৰণে ইয়াতে মাতিছোঁ। এই প্ৰজেক্টটোত সৰ্বমুঠ ব্যয় হ'ব 18,662 কোটি টকা। আমি এই টানেলটোৰ বিষয়ে আপোনালোকক কোৱাৰ আগতে আমি মনত পেলাই দিব খুজিছোঁ যে আমাৰ যেতিয়া এডভান্টেজ আছাম 2 সন্মিলন হৈছিল, ইট ৱাজ এ ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ সামিট আৰু 80,000 কোটি টকাৰ প্ৰজেক্ট ভাৰত চৰকাৰে আমাক কৰাৰ কাৰণে আশ্বাস দিছিলে। এতিয়ালৈকে আমি এই গোটেই এনাউন্সমেণ্টৰ ভিত্তিত 55,000 কোটি টকাৰ অনুমোদন আজি পৰ্যন্ত পাবলৈ আমি সক্ষম হৈছোঁ। এতিয়া অহা কেইবাদিনত আৰু কেইটামান ইণ্টাৰেষ্টিং প্ৰজেক্ট আহি আছে, আমি ফাউণ্ডেশ্যন কৰিম। এটা হৈছে কামাখ্যা ৰোপৱে প্ৰজেক্ট। কামাখ্যা ৰেলৱে ষ্টেচনৰ পৰা কামাখ্যা মন্দিৰলৈকে ই পোনে পোনে ৰোপৱেদি যাত্ৰীসকলক সংযোজিত কৰিব। এই প্ৰজেক্টটোৰ টেণ্ডাৰ হৈ গ'ল, নিবিদা হৈ গ'ল আৰু ই 2খন টেণ্ডাৰ পৰিছে। অহা 10 দিনৰ ভিতৰত আমি চিলেক্টেড পাৰ্টিটো পাই যাম আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেক্সট ভিজিটত আমি ইয়াৰ আধাৰশিলাও কৰিব পাৰিম। দ্বিতীয়তে আৰু এটা প্ৰজেক্টৰ কাম দ্ৰুতগতিত চলি আছে, আজি নহয় কালি আমি অনুমোদন পাই যাম। সেইটো হ'ল গুৱাহাটী এয়াৰপৰ্টৰ পৰা ৰিং ৰোড,
জালুকবাৰীলৈকে এটা এলিভেটেড কৰিডৰ আহিব অৰ্থাৎ এয়াৰপোৰ্টৰ পৰা নামি যিটো বৰ্তমানৰ ধাৰাপুৰ ৰাস্তা বা আজাৰা ৰাস্তা তাত আমি উঠিব নালাগে পোনে পোনে ফ্লাইঅভাৰ দি ই জালুকবাৰীত আহি এয়াৰপোৰ্টটোক সংযোজিত কৰিব ইট ইজ এ পাৰ্ট অফ মাষ্টাৰ প্লেন আমাৰ গুৱাহাটী এয়াৰপোৰ্ট 22 তাৰিখে মুকলি হ'ব মই আপোনালোকক এবাৰ 21 তাৰিখে লৈ যাম তেতিয়া আপোনালোকে সেই প্লেনটো দেখা পাব আৰু ইয়াত 1500 কোটি টকা ব্যয় হ'ব আৰু ভাৰত চৰকাৰে এই প্ৰজেক্টটো 2 এদিনৰ ভিতৰতে অনুমোদন জনাব দ্বিতীয়তে আমাৰ আৰু এটা লাৰ্জ প্ৰজেক্টৰ কাম চলি আছে সেইটো হ'ল বাইহাটা চাৰিআলিৰ পৰা তেজপুৰলৈকে 4 লেনিং এই প্ৰজেক্টত ব্যয় হ'ব 14000 কোটি টকা আৰু ইও ভাৰত চৰকাৰৰ অনুমোদনৰ শেষ পৰ্যায়ত আছে অৰ্থাৎ আমি আশা কৰোঁ যে আমি ভাল ৰিজাল্ট এটা আমি তাতো পাই যাম এমাহ লাগিব পাৰে দুমাহ লাগিব পাৰে কিন্তু ই এটা প্ৰায়ৰিটি কনসিডাৰেশ্যনত বৰ্তমান চলি আছে যে বাইহাটা চাৰিআলিৰ পৰা আমি তেজপুৰলৈকে গোটেই ৰাস্তাটো আমি 4 লেনিং কৰিম ইয়াৰ লগত আপোনালোকে ইতিমধ্যে গম পাইছে যে আমাৰ যিটো কামাখ্যা কৰিডৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নিৰ্মাণৰ বাবে আমাক পুঁজি দিছিলে যোৱা 2 বছৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত ই ষ্টে হৈ আছিলে মেইনলি গুৱাহাটী উচ্চ ন্যায়ালয়ে IIT গুৱাহাটী আৰু নেশ্যনেল ইনষ্টিটিউট অফ হাইড্ৰলজি এটা ষ্টাডি কৰিব দিছিলে যে ই কামাখ্যাৰ ইকোসিস্টেমটো কিবা কাৰণে প্ৰভাৱিত কৰিব পাৰে নেকি IIT গুৱাহাটী আৰু নেশ্যনেল ইনষ্টিটিউট অফ হাইড্ৰলজি তেওঁলোকে ৰিপৰ্ট দিলে যে ই কামাখ্যাৰ ইকোসিস্টেমটোৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই তাৰ ফলত এই কামাখ্যা কৰিডৰৰো নিৰ্মাণ কাৰ্য আমি এতিয়া আৰম্ভ কৰিব পাৰিম গুৱাহাটী মেডিকেল কলেজত 2200 কোটি টকাৰ এটা প্ৰকল্প আৰম্ভ হৈছে ডিব্ৰুগড় মেডিকেল কলেজতো প্ৰায় 600 crores প্ৰপ'জেল আজি আমাৰ বিভিন্ন পৰ্যায়ত ইমপ্লিমেন্টেশ্যনত আছে ইয়াৰ লগত যিটো টুইন টিউব আমাৰ ওয়াটাৰ টাৰ্মিনেল ওয়াটাৰ আমি টানেল পালো এই টানেলটো হৈছে ইণ্ডিয়াৰ ফাৰ্ষ্ট আন্ডাৰ ওয়াটাৰ ৰেল কাম ৰোড টানেল আপোনালোকে যদি চাই কাশ্মীৰত অটল টানেল আদি হৈছে বাট দিজ আৰ অনলি ৰোড টানেল এইটো হ'ব